নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, পাঠ কৰিবলৈ লৈছোঁ এটা ভৌতিক গল্প, মায়াময় হাবিৰ সেই অভিশপ্ত বাংলো। দিনটো আছিল চ'ত মাহৰ এটা অসহ্যকৰ গৰমৰ আবেলি। আকাশত মেঘৰ কোনো চিনচাপ নাই, বৰঞ্চ ৰঙা ধূলিবোৰে চকুমুখ পচাই দিছিল। অৱসৰপ্ৰাপ্ত অভিযন্তা মৃণাল বৰুৱাই তেওঁৰ পুৰণি জীপখন চলাই উজনি অসমৰ এক ঘন বনাঞ্চলৰ মাজেৰে আগবাঢ়িছিল। তেওঁৰ লক্ষ্য নীলকণ্ঠ বাংলো। বহু বছৰৰ পৰা পৰিত্যক্ত হৈ পৰি থকা এই বাংলোটো তেওঁৰ এজন পুৰণি বন্ধুৱে অতি কম মূল্যত বিক্ৰী কৰিছে। সকলোৱে কৈছিল বাংলোটো বেয়া, কিন্তু যুক্তিৰ মানুহ বৰুৱাই সেইবোৰ কথা হাঁহিতে উৰুৱাই দিছিল। তেওঁৰ লগত আছিল তেওঁৰ ডেকা পৰিচাৰক ৰমেন। দেউতা, সিমান গভীৰ হাবিলৈ আমি কিয় আহিব লগা হ'ল? ঠাইডোখৰ বৰ ভয়ানক যেন লাগিছে, ৰমেনে ভয়ে ভয়ে সুধিলে। বৰুৱাই মিচিকিয়াই হাঁহি ক'লে, আৰে ভয় নকৰিবি ৰমেন, মানুহে য'ত নাথাকে তাত অলপ নিস্তব্ধতা থাকিবই, সেই বুলি ভূত বুলি ক'লে ভুল হ'ব দেই। সন্ধিয়া প্ৰায় 6 বাজিছে। জীপখন গৈ গেটৰ মুখত ৰ'লগৈ। লুৰ বিয়াগোম গেটখন মামৰে ধৰি সম্পূৰ্ণ কলা হৈ পৰিছে। চৌদিশে ওখ ওখ গছ গছনি আৰু লতাৰে ভৰি থকা এখন হাবি। বাংলোটো দুমহলীয়া, পুৰণি ব্ৰিটিছ আমোলৰ স্থাপত্য। চূণ বালিবোৰ এৰাই গৈছে আৰু দেৱালবোৰত শেলাইৰ চামনি পৰিছে। ৰমেনে গেটখন খুলিবলৈ চেষ্টা কৰোঁতে এক অদ্ভুত কু কু শব্দ হ'ল, যেন কোনোবাই যন্ত্ৰণাতে চিঞৰি উঠিছে। বৰুৱাই টৰ্চটো জ্বলাই ভিতৰলৈ সোমাই গ'ল। ভিতৰৰ কোঠাবোৰত ধূলিৰ ডাঠ তৰপ, আচবাববোৰ বগা কাপোৰেৰে ঢাকি থোৱা আছে, যিবোৰ আন্ধাৰত ৰৈ থকা মানুহৰ দৰে দেখা গৈছিল। বৰুৱাই ওপৰ মহলাৰ এটা ডাঙৰ কোঠা বাছি ল'লে আৰু ৰমেনক তলৰ পাকঘৰত চাহ গৰম কৰিবলৈ পঠালে। ৰাতি বাঢ়ি অহাৰ লগে লগে হাবিৰ পৰা জিলিৰ মাত আৰু কোনোবা অজান জন্তুৰ চিঞৰ ভাহি আহিল। বৰুৱাই এখন পুৰণি আৰামী চকীত বহি এখন কিতাপ পঢ়িবলৈ চেষ্টা কৰিছিল। হঠাৎ তেওঁৰ অনুভৱ হ'ল কাষৰ কোঠাটোত কোনোবাই খোজ কাঢ়িছে। খচখচ 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 খচখচ। তেওঁ টৰ্চটো লৈ কাষৰ কোঠালৈ গ'ল, কিন্তু তাত কোনো নাই। কেৱল এখন ডাঙৰ আইনা দেৱালত ওলমি আছে। বৰুৱাই আইনাখনৰ ওচৰলৈ যাওঁতেই তেওঁৰ তেজ হিমচেঁচা হৈ গ'ল। আইনাখনত তেওঁৰ নিজৰ প্ৰতিচ্ছবিৰ পৰিৱৰ্তে এজন ডিঙি কটা মানুহৰ কায়া দেখা গ'ল। কিন্তু চকু টিপিলতেই সেই দৃশ্য নাইকিয়া হ'ল। বিভ্ৰম, চাগে ভাগৰৰ বাবে এনে হৈছে, তেওঁ নিজকে বুজালে। ঠিক তেনেতে তলৰ পৰা ৰমেনৰ এক গগনভেদী আৰ্তনাদ ভাহি আহিল। বৰুৱা খৰখেদাকৈ তললৈ দৌৰি গ'ল। তেওঁ দেখিলে ৰমেন মজিয়াত অজ্ঞান হৈ পৰি আছে আৰু ওচৰতে থকা গৰম চাহৰ কাপটো ভাঙি চুৰমাৰ হৈছে। কিন্তু আচৰিত কথাটো হ'ল, বন্ধ পাকঘৰটোৰ বেৰত তেজৰ আখৰেৰে লিখা আছিল, ইয়ালৈ কিয় আহিলি? ৰমেনৰ জ্ঞান ঘূৰি অহাৰ পিছত সি কঁপিবলৈ ধৰিলে। সি ক'লে যে সি চাহ বাকি থাকোঁতে এজন ক'লা ওখ মানুহে তাক পিছফালৰ পৰা ডিঙিটো চেপি ধৰিছিল। বৰুৱাই এইবাৰ অলপ চিন্তাত পৰিল। তেওঁ হাতত এখন ডাঙৰ দা লৈ বাংলোটো পুনৰ পৰীক্ষা কৰিবলৈ ধৰিলে। তলৰ মহলাৰ এটা সৰু গোপন কোঠাত তেওঁ এখন পুৰণি ডায়েৰী পালে। ডায়েৰীখন আছিল 1940 চনৰ এজন ব্ৰিটিছ নীল খেতিয়ক মিষ্টাৰ উইলছনৰ। ডায়েৰীখন পঢ়ি বৰুৱাৰ চকু কঁপালত উঠিল। উইলছনে নিজৰ পত্নীক এই বাংলোটোতে হত্যা কৰিছিল আৰু পিছত নিজেও আত্মহত্যা কৰিছিল। লোককথা মতে তেওঁলোকৰ আত্মাই আজিও এই ঘৰটোত কাৰোবাক পালে মুক্তিৰ বাবে বলি বিচাৰে।
হঠাৎ ঘৰৰ সকলোবোৰ দুৱাৰ খিৰিকী নিজে নিজে বন্ধ হ'বলৈ ধৰিলে। কোনোবাই যেন জোৰেৰে ঘৰটো কঁপাই তুলিছে। বৰুৱাই দেখিলে চিৰিৰে এজনী বগা সাজপাৰ পিন্ধা মহিলা নামি আহিছে, যাৰ চকু নাই, কেৱল দুটা শূন্য গাঁত। ৰমেন, ৰমেন, পলা পলা, বৰুৱাই চিঞৰিবলৈ ধৰিলে। কিন্তু ৰমেন যেন শিলহে হৈ গ'ল। সেই ছাঁটোৱে লাহে লাহে তেওঁলোকৰ ফালে হাত মেলি দিলে। হাতৰ নখবোৰ 1.5 ফুটমান দীঘল। ঘৰৰ ভিতৰত এক পচা গোন্ধ বিয়পি পৰিল। বৰুৱাই তেওঁৰ লগত থকা পবিত্ৰ গংগাজলৰ বটলটো, যিটো তেওঁৰ পত্নীয়ে জোৰকৈ দি পঠাইছিল, উলিয়াই লৈ সেই ছাঁটোৰ ফালে ছটিয়াই দিলে। এক অতিমানৱীয় চিঞৰ মাৰি ছাঁটো ধোঁৱাৰ দৰে বিলীন হৈ গ'ল। সেই সুযোগতে বৰুৱাই ৰমেনক টানি লৈ জীপখনৰ ফালে দৌৰ দিলে। পিছদিনা ৰাতিপুৱা গাঁৱৰ মানুহে দেখিলে যে জীপখন বহুত দূৰত খাৱৈ এটাত পৰি আছে। বৰুৱা আৰু ৰমেন কোনোমতে বাচিছে যদিও তেওঁলোকৰ চুলিবোৰ একে নিশাতে বগা হৈ গৈছে। বৰুৱাই বুজি পালে যে জগতত সকলো বস্তুৰে যুক্তিবাদী ব্যাখ্যা নাথাকে। কিছুমান দুৱাৰ বন্ধ হৈ থকাই ভাল। নীলকণ্ঠ বাংলো আজিও সেই গভীৰ হাবিৰ মাজত অকলশৰে থিয় হৈ আছে, আন এজন চিকাৰৰ অপেক্ষাত। প্ৰিয় শ্ৰোতাসকল, আশা কৰিছোঁ আপোনালোকে গল্পটি শুনি ভাল পালে। আমাৰ সৈতে সংযুক্ত হৈ থাকিব এই ধৰণৰ নিত্য নতুন গল্প পাঠৰ সোৱাদ ল'বলৈ। ধন্যবাদ।